একোটা অঞ্চলত উচ্ছেদে সৃষ্টি কৰে অন্য এক পৰিৱেশৰ উচ্ছেদিতৰ দুৰ্বিষহ জীৱন বৰ্তমান সৰ্বজন পৰিচিত কিন্তু এই উচ্ছেদেই কিছুমান জীৱক দিয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলাই নিয়াৰ পৰিৱেশ এয়া জোনাইৰ কবু চাপৰি বেদখলকাৰীৰ কবলৰ পৰা কবু চাপৰি মুক্ত হৈছিল 2023 চনত উচ্ছেদৰ পাছত বৰ্তমান কবু চাপৰিয়ে লৈছে এই ৰূপ মানুহৰ দখলমুক্ত হোৱাৰ পাছত কবু চাপৰিৰ হাজাৰ হাজাৰ বিঘা মাটিত এতিয়া বিচৰণ কৰিছে বন্যপ্ৰাণীয়ে বনৰীয়া ঘোঁৰা হাতী বান্দৰ চৰাই চিৰিকটি আশ্ৰয় লৈছে কবু চাপৰিত বনঘৰচীয়া ঘোঁৰাৰ বিচৰণৰ দৃষ্টিনন্দন দৃশ্য এয়া চাপৰিলৈ নিৰ্ভয় আহিছে বিভিন্ন চৰাই গছত জঁপিয়াই ফুৰিছে বান্দৰ এতিয়া বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ দায়িত্ব বন বিভাগৰ কবু চাপৰিত জংঘল হৈ গৈছে আৰু নানা চৰাই চিৰিকটিও আহিছে সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে কবু চাপৰিখন বনৰীয়া ঘোঁৰা হাতী বান্দৰ গুই সাপ সেইবিলাক অজগৰ সেইবিলাক বহুত বস্তু ইয়াত এতিয়া আহিছে আৰু বৰ্তমান হাঁহ ডাঙৰ ডাঙৰ হাঁহবিলাক আহিছে বিভিন্ন দল সংগঠনে সন্দেহ কৰাৰ দৰে সৰু পথাৰৰ ৰেংমা গোৱালপাৰাৰ পাইকান বনভূমি উচ্ছেদৰ পাছত যদি বহুজাতিক কোম্পানীৰ হাতলৈ নাযায় তেনেহ'লে হয়তো কবু চাপৰি সদৃশ পৰিৱেশ সৃষ্টি হ'ব সেইবোৰ অঞ্চলতো সৰুপথাৰৰ উৰিয়াম ঘাটত উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশাসনে ইখনৰ পাছত সিখন বুলডোজাৰে প্ৰৱেশ কৰিছে উৰিয়াম ঘাটত সাজু হৈছে নিৰাপত্তাৰক্ষীৰ বৃহৎ বাহিনী প্ৰশাসনে মাইক জোকে উচ্ছেদৰ ঘোষণা দিছে ইতিমধ্যে উৰিয়াম ঘাটৰ বনভূমি ত্যাগ কৰিছে অধিকাংশ বেদখলকাৰীয়ে 29 জুলাইৰ পৰা ৰেংমা বনাঞ্চলত চলিব উচ্ছেদ অভিযান আনহাতে ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ চলাৰ সময়তে চিলাপথাৰত প্ৰৱেশ কৰিছে একাংশ সন্দেহজনক লোক চিলাপথাৰৰ গান্ধীনগৰ ভৰি পৰিছে অচিনাক্ত লোকেৰে কৰ্মৰ অজুহাতত প্ৰৱেশ কৰা এই লোকসকলক লৈ উদ্বিগ্ন হৈ পৰিছে চিলাপথাৰ গান্ধীনগৰৰ সচেতন সমাজ মন্দিৰ পৰিচালনা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি সাধাৰণ ৰাইজ অহা 3 দিনৰ ভিতৰত সন্দেহযুক্ত নাগৰিকক গান্ধীনগৰ ত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিছে দল সংগঠনে আমাৰ ইয়াত চিলাপথাৰ গান্ধীনগৰত যি ভাড়া ঘৰত যিমান বাহিৰৰ মানুহকেইটা আছে সিহঁতক আমি 3 দিনৰ সময়সীমা বান্ধি দিছোঁ 3 দিনৰ ভিতৰত সিহঁতে নিজৰ নিজৰ ঠাইলৈ উভতি যাব লাগে দেখিব পাইছোঁ বিভিন্ন এই উচ্ছেদিত মানুহসকলে গৈ গৈ বেলেগ বেলেগ স্থানত এতিয়া বসতি স্থাপন কৰি আছে গান্ধীনগৰত বাহিৰাগত বিদেশী সোমাই আছে আপোনালোকে অতি সোনকালে সেইসকলক জিলা প্ৰশাসনৰ দ্বাৰা দি চিনাক্ত কৰি উচিতভাৱে তেওঁলোকক উচ্ছেদ কৰা বা ইয়াৰ পৰা তেওঁলোকৰ নিজৰ বসতি স্থানত পঠাই দিয়াৰ ব্যৱস্থা হাতত লওক দল সংগঠনৰ হুংকাৰৰ পিছতে ভাড়াঘৰ এৰি চিলাপথাৰৰ পৰা আঁতৰি গৈছে সন্দেহজনক লোকসকল ইপিনে লখিমপুৰত উঠিছে উচ্ছেদৰ দাবী বৰষুণৰ মাজতে উচ্ছেদৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে ৰাইজৰ অভিযোগ জিলাখনৰ কদম ৰাজচক্ৰৰ মাগনী পথাৰৰ ৩,০০০ বিঘাতকৈও অধিক মাটি বেদখলকাৰীৰ কবলত আছে অঞ্চলটোত চৰকাৰী মাটি দখল কৰি একাংশ লোকে ঘৰ দুৱাৰ সাজি বসতি কৰি আছে সেই লোকসকলক উচ্ছেদৰ দাবীৰে ওলাই আহিল একাংশ লোক আনহাতে উচ্ছেদ চলা এলেকাসমূহৰ পৰা বহু পৰিয়ালে মাগনীত আত্মীয়ৰ ঘৰত আশ্ৰয় লোৱাৰো অভিযোগ উঠিছে ৩,০০০ বিঘামান বেদখল হৈ আছে কিন্তু আমি 15-20 বছৰৰ পৰাই এটা জনসংখ্যা বাঢ়ি আহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে হেমন্ত বিশ্ব শৰ্মাই চেক কৰক এতিয়ালৈকে যিবিলাকে বেলেগৰ পৰা বেলেগতকৈ উচ্ছেদ কৰিছে সেইবিলাক মানুহ আহি এতিয়া বৰ্তমান দিনলৈকে আহি আছে আজি তাৰিখলৈকে আহি আছে কলিয়াবৰত যিমান চৰকাৰী ভূমি বেদখল হৈ আছে পৰ্যায়ক্ৰমে সকলোবোৰ বেদখলমুক্ত কৰা হ'ব বুলি সংবাদমেল অনুষ্ঠিত কৰি ব্যক্ত কৰিলে মন্ত্ৰী কেশৱ মহন্তই উল্লেখ্য যে চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত ঐতিহাসিক চামধৰা গড় আৰু আহোমৰ সেনা ঘাটি হিচাপে চিহ্নিত মিছাকোট বেদখলকাৰীৰ কবলত পৰিছে এই বেদখল মুক্তকৰণৰ দাবী কৰি আহিছে ৰাইজে এইটো অকল কলিয়াবৰতে নহয় আমি ৰাজহ বিভাগৰ তৰফৰ পৰা গোটেই অসমতে কিমান চৰকাৰী মাটি বা ভিডিআৰ মাটিত ইতিমধ্যে বেদখলকাৰী আছে ইয়াৰ তথ্যখিনি প্ৰথম আমি উলিয়াবলৈ দিছোঁ আৰু এই তথ্য ওলোৱাৰ পিছত পৰ্যায়ক্ৰমে এই ঠাইবিলাক আমি মুক্ত কৰাৰ ব্যৱস্থা কৰিম উচ্ছেদৰ সমৰ্থনত বৰপেটা ৰোডত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱী আমচুক সমালোচনা কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন বিধায়কজনে অল আসাম মাইনৰিটি ষ্টুডেণ্টছ নহয় অল আসাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন তেওঁলোকে কাৰ কাম কৰিব বাংলাদেশী মুছলমানৰে কাম কৰিব আমি অসমীয়া মানুহসকলে আমাৰ নিজৰ কি দায়বদ্ধতা নাই নেকি নিজৰ ৰাজ্যৰ কাৰণে নিজৰ মাটিৰ কাৰণে এইকাৰণে যিসকল নিজক
এই মাটিৰ বুলি ভাবে, ভূমিপুত্ৰ বুলি ভাবে, তেওঁলোকে নিশ্চয় মাত মাতিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ধন্যবাদ জনাওঁ। ইমান বছৰ পিছত এজন আমি মুখ্যমন্ত্ৰী পাইছো যে ৰিস্ক লৈ পেলাই তেখেতে উচ্ছেদ কৰি আছে। এনেদৰেই ৰাজ্যত অব্যাহত আছে উচ্ছেদৰ ধামখুমীয়া। কিন্তু উচ্ছেদিত জনতাক কলৈ স্থানান্তৰিত হৈছে, তেওঁলোক কোন, এই দিশবোৰতো চৰকাৰে চকু ৰখা প্ৰয়োজন। ব্যুৰো ৰিপৰ্ট, NKTV+।